সকলোকে নমস্কাৰ জনাইছো। জয় জয়তে বৃহত্তৰ বালিজুৰিবাসী ৰাইজৰ সহযোগত বালিজুৰি চাৰিগাঁও যুৱ সমাজৰ সৌজন্যত আয়োজন কৰা 10 আৰু 11 মে, 26 আৰু 27 বহাগৰ দুদিনীয়া কাৰ্যসূচীৰে আমি মুকলি বিহু আৰু পাঁচদিনাখন সাংস্কৃতিক সন্ধ্যাৰ আয়োজন কৰিছিলোঁ। সাম্প্ৰতিক সময়ত দেশৰ যুদ্ধকালীন পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰী মহোদয়ৰ টুইটৰ প্ৰতি সন্মান ৰাখি আমি বালিজুৰি চাৰিগাঁও যুৱ সমাজৰ এই দুদিনীয়া কাৰ্যসূচীৰ মুকলি বিহু অনুষ্ঠান আছিল। আমাৰ প্ৰস্তুতি প্ৰায় 80% হৈ গৈছিল। পেণ্ডেলৰ কাম হৈ গৈছিল, অতিথিসকলৰ নিমন্ত্ৰণৰ কাম হৈ গৈছিল, অভিনয় কৰা কৌতুক জগতত অভিনয় কৰা মুকুতা মোহন দাৰ নিমন্ত্ৰণ হৈ গৈছিল। সংগীত শিল্পী ত্ৰিদীপ গগৈ ডাঙৰীয়াৰ লগত আমাৰ কথা বতৰা হৈ গৈছিল আৰু অসমৰ বিভিন্ন প্ৰান্তৰ বিহু দল আপোনাৰ দেৰগাঁও, জখলাবন্ধা, কলিয়াবৰ, গহপুৰ, কলাবাৰী, শিৱসাগৰ বহুখিনি বিহু দলৰ সৈতে আমাৰ চুক্তি হৈছিল। যদিও দেশৰ কাৰণে, ভাৰত মাতৃৰ কাৰণে, অসম মাতৃৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয়ৰ সন্মান জনাই আমি আমাৰ দুদিনীয়া কাৰ্যসূচী আমি স্থগিত ৰাখিছোঁ। পৰৱৰ্তী সময়লৈকে যি নিৰ্দেশনা আহিব নহালৈকে আমি আমাৰ দুদিনীয়া বিহু কাৰ্যসূচী আমি স্থগিত ৰাখিছোঁ। আমি এইখিনিতে বালিজুৰি অঞ্চলৰ যিসকল ব্যক্তিয়ে আমাক ধনৰ জৰিয়তে সহায় কৰিছিল, বিভিন্ন দিশত কোনোবাই হজে কৰে সহায় কৰিছিল, দাতাসকল আছিল, পুৰস্কাৰ দাতাসকল আছিল, আমি সেইসকল দাতাসকলক আমি অনুৰোধ ৰাখিছোঁ যে আমাৰ অনুষ্ঠান আমি বাতিল কৰা নাই, স্থগিতহে ৰাখিছোঁ। আমাৰ দেশৰ পৰিস্থিতি যেতিয়া শিথিল অৱস্থালৈ আহিব, সময়ত আমি ৰাইজক জনাই প্ৰস্তুতি কৰি আকৌ আমি বিহুখন চলাই নিম বুলি আমি ৰাইজক অৱগত কৰিছোঁ। আৰু এইখিনিলৈকে আজিৰ তাৰিখলৈকে যিসকল আমাৰ উপদেষ্টা হওক, অভিভাৱক স্বৰূপ আই মাতৃসকল, যুৱক যুৱতীসকল, বালিজুৰিবাসী ৰাইজৰ আমি পুনৰবাৰ আমাক সহায় কৰাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।